হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই একেএফ ইউটিউব চেনেল। তো গাইজ ভিডিঅ'টো দিয়া অকণমান দেৰি হ'ল যিহেতু যোৱাকালিৰ ৰিজাল্টটো আহি গ'ল, যিটো আমাৰ ডিএমই ফালৰ পৰা যিটো পোষ্ট আহিছিলে ষ্টাফ নাৰ্ছৰ পোষ্ট আছিলে, যিটো এক্সাম পাতিছিলে 4 ফেব্ৰুৱাৰী 2024 এক্সাম পাতিছিলে, তাৰ বৰ্তমান সময়ত ৰিজাল্ট আহি গ'ল। ক'ৰ পৰা কেনেকৈ চেক কৰিব লাগে মই দেখাই দিছোঁ। যোৱাকালি দিব লাগিছিলে, ভিডিঅ'টো দিয়া নহ'লে আজি দিছোঁ, আপোনালোকে চাই যাওক কেনেকৈ চেক কৰিব লাগে। তাৰ লগতে আপোনালোকৰ যিটো স্কিল টেষ্ট অনুষ্ঠিত হ'ব সেইটো ক'ত হ'ব, কেতিয়া হ'ব, আপোনাৰ কেতিয়া আছে সকলো গম পাই যাব। ভিডিঅ'টো যদি ভালদৰে চাই সকলো গম পাই যাব। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিছোঁ, তাত ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজ খোল খাই যাব। ইয়াত অহাৰ পিছতে যদি আপোনাৰ টেলিগ্ৰামৰ এপছ আছে, আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জইন কৰি ৰাখিব। যিকোনো চাকৰি খবৰ আহিলে তাৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আৰু এই যিটো ষ্টাফ নাৰ্ছৰ পোষ্ট আছিলে সেইটো এক্সাম হৈছিলে 4 ফেব্ৰুৱাৰী 2024 হৈছিলে। তাৰ ৰিজাল্টটো আহিছে 8 ফেব্ৰুৱাৰী 2024 আহিছে, মানে যোৱাকালি ইয়াৰ ৰিজাল্টটো আহি গ'ল। তো যোৱাকালি ইয়াৰ ৰিজাল্টটো আহি গ'ল। আমি ৰিজাল্টটো চাবলৈ অলপ তললৈ স্ক্ৰল কৰিব লাগিব। আমি তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে ডিএমই ষ্টাফ নাৰ্ছ ৰিজাল্ট। তো ইয়াতে আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে PDF ফৰ্মেটত আপোনালোকৰ ৰিজাল্টটো ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। চ' ইয়াতে আপোনালোকে চাওক, ইয়াতে প্ৰায় 12টা পেজ দেখিবলৈ পাব। কিন্তু ইয়াতে আমি চেক কৰাৰ আগতে এটা কথা জানি ল'ব লাগিব, যদিহে আপোনালোকৰ এই ৰোল নাম্বাৰটো চেক কৰোঁতে ইয়াতে আপোনালোকৰ ৰোল নাম্বাৰটো আছে, তেনেহ'লে আপোনালোকে কোৱালিফাইড কৰিছে। কিন্তু কোৱালিফাইড কৰাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব, লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। চ' সেই স্কিল টেষ্টৰ বাবে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আপোনালোকে ক'ত যাব লাগিব বা কি লৈ যাব লাগিব সেইখিনি মই আপোনালোকক কৈ আছোঁ। চাওক, যদিহে এইখিনি ভিতৰত আপোনালোকৰ নাম আছে, তেন্তেহ'লে 15 ফেব্ৰুৱাৰী 2024 আপোনালোকে বৰ্ড 1, তাতে বৰ্ড 1, বৰ্ড 2, বৰ্ড 3 এনেকৈ হয়তো বেলেগ বেলেগকৈ ৰুম বা বেলেগ বেলেগকৈ স্কুল ৰাখিছে তেওঁলোকে। চ' তাত আপোনালোকে যাব লাগিব। বৰ্ড 1ত ক'ত যাব লাগিব জেগাখিনি মই কৈ আছোঁ, 15/2/2024 যদিহে ইয়াৰ ভিতৰত আপোনালোকৰ নাম আছে। তাৰপিছতে আপোনালোকৰ যদি এইখিনি ভিতৰত নাম আছে, তেন্তেহ'লে ইয়াৰ ভিতৰত যদি আপোনালোকৰ ৰোল নাম্বাৰটো মেটচ কৰে, তেনেহ'লে 15/2/2024 বৰ্ড 2ত যাব লাগিব। যদি ইয়াত নাম আছে বৰ্ড 3ত যাব লাগিব। ইয়াতে বৰ্ড 6, বৰ্ড 7 মানে বেলেগ বেলেগ ৰুম হ'ব পাৰে। চ' এনেকৈ আমি ইয়াত দেখিব পাইছে 9, 10, তাৰপিছত আকৌ ইয়াতে 16/2/2024 যদি আপোনাৰ ইয়াৰ ভিতৰত নাম আছে, তেন্তেহ'লে 16 ফেব্ৰুৱাৰী 2024 যাব লাগিব বৰ্ড 1ত। ঠিক তেনেকৈ ইয়াতে চাওক 16 ফেব্ৰুৱাৰী আছে, 17 ফেব্ৰুৱাৰীলৈকে আছে। হ'ল আমি যাব ক'ত লাগিব, ইয়াতে আপোনালোকে দিয়া আছে চাওক, ভেনু মানে জেগাখিনিৰ নাম দিয়া আছে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম, কেম্পাছ 6 মাইল, খানাপাৰা, গুৱাহাটী 22, মানে গুৱাহাটী 22, গুৱাহাটী এই এড্ৰেছটোত আপোনালোকে যাব লাগিব। তাৰপিছত পুৱা 10 বজাত আপোনালোকে পুৱাকৈ যাব লাগিব, পুৱা 10 বজাত। তাৰ লগতে আমি এইখিনি ডকুমেণ্টছ লগত লৈ যাব লাগিব। ইয়াতে কোৱা হৈছে যে যিটো আমাৰ আইডেণ্টি কাৰ্ড আছে সেইটো লৈ যাব লাগিব, এডমিট কাৰ্ড, ৰিটেন এক্সামৰ ৰোল নাম্বাৰ, এইখিনি বস্তু আমাৰ যিখিনি ডকুমেণ্টছ আমি দিছিলোঁ সেই গোটেইখিনি ডকুমেণ্টছ আমি লগত লৈ যাব লাগিব। য'ত আমাৰ এজ প্ৰুফ কৰা চাৰ্টিফিকেট, আমাৰ কাষ্ট চাৰ্টিফিকেট হওক বা আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট হওক বা এই যিমানখিনি আমাৰ ডকুমেণ্টছ আছে সেই গোটেইখিনি ডকুমেণ্টছ আমি লগত লৈ যাব লাগিব এইটো এড্ৰেছত। ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম, কেম্পাছ 6 মাইল, খানাপাৰা, গুৱাহাটীত আপোনালোকে যাব লাগিব। ঠিক আছে, ডেটবোৰ সকলোৰে বেলেগ বেলেগ হয়। আপোনালোকে ইয়াতে নিজৰ ৰিজাল্টটো চেক কৰি চাই আপোনালোকৰ কোন তাৰিখে পৰিছে সেইমতে আপোনালোকে তাত যাব লাগিব। ঠিক আছে, তো গাইজ যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ' লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চাবলৈ ধন্যবাদ। জয় হিন্দ।